নমস্কাৰ। আজিৰ ভিডিঅ'টোত দুটা মালৰ কথা পাতিম। মাল বুলি কওঁতে পুনতে মাল বুলি কওঁতে বেয়া নাপাব। আশা কৰোঁ আপোনালোকে সকলোৱে এই ভিডিঅ'টো চাব আৰু মাল বস্তুটো কি আজিৰ তাৰিখত সেই কথাটো আপোনালোকে গম পাব। কিছুদিন পূৰ্বে টেম্পো ভৰাই মাল লৈ যোৱা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক অভিযোগ উত্থাপন কৰিছিলে। মোদীয়ে যি কথা প্ৰকাশ কৰিছিলে, আদানী আম্বানীৰ পৰা তেওঁলোকে টেম্পো ভৰাই মাল লয় বুলি অভিযোগ উত্থাপন কৰিছিলে। इस चुनाव में ये अंबानी अडानी से कितना माल उठाया है। ইয়াৰ পিছতে আজি আন এক প্ৰসংগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীত উপস্থিত হৈ সেই মালৰ কথাটো পুনৰবাৰ তেওঁ দোহাৰিলে আৰু মিডিয়াৰ সন্মুখত মাল বুলি উচ্চাৰণ কৰি এক মন্তব্য প্ৰকাশ কৰিলে। ইয়াৰ পূৰ্বে মিডিয়াৰ সন্মুখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোনিয়া গান্ধী সন্দৰ্ভত যি মন্তব্য আগবঢ়ালে আৰু দিল্লীত উপস্থিত হৈ নিজকে হিন্দুত্ববাদৰ হিৰো সজাবলৈ গৈ সোনিয়া গান্ধী সন্দৰ্ভত এই মন্তব্য কৰে। সোনিয়া গান্ধী খ্ৰীষ্টান বুলি তেওঁ আখ্যা দিয়ে আৰু যদি খ্ৰীষ্টানে এখন মন্দিৰ শুদ্ধিকৰণত যায় তেনেহলে গোটেই দেশজুৰি জুই লাগিব বুলি এক ধৰণৰ মন্তব্য কৰি সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰাত অৰিহণা যোগোৱা বুলি ক'ব লাগিব। सोनिया गांधी एक क्रिश्चियन महिला होते हुए हमारे राम मंदिर का शुद्धिकरण करेगा, अलाउ करेगा इसको? इसमें तो बवाल हो जाएगा, देश जल जाएगा। সোনিয়া গান্ধী কোন হয়, সোনিয়া গান্ধীৰ পৰিয়াল কি হয় সেই কথা সকলোৱে অৱগত, সকলোৱে এই কথা আমি জানো। কিন্তু বিদেশ মন্ত্ৰী জয়শংকৰ প্ৰসাদ তেওঁৰ পত্নীৰ বিষয়ে কিমানে জানে? বিদেশ মন্ত্ৰী জয়শংকৰ প্ৰসাদ তেওঁৰ পত্নীও এগৰাকী বিদেশী মহিলা, অৰ্থাৎ জাপানৰ এগৰাকী মহিলাক জয়শংকৰ প্ৰসাদে বিয়া পাতে। সেই সূত্ৰে তেওঁৰ পত্নীগৰাকী জাপানৰ মহিলা। কিন্তু জাপানৰ মহিলা হোৱা সত্ত্বেও জয়শংকৰ প্ৰসাদৰ পত্নীৰ বিষয়ে কোনো ধৰণৰ মন্তব্য কেতিয়াও কোনো ধৰণৰ কংগ্ৰেছ নেতা বা বিৰোধী দলসমূহৰ নেতাসকলে দিয়া পৰিলক্ষিত হোৱা নাই, চকুত পৰা নাই। কিন্তু বাৰে বাৰে কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ এগৰাকী মহিলাক ৰাজহুৱাভাৱে প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি হিমন্ত বিশ্ব শৰ্মালৈকে সকলোৱে বাৰে বাৰে অপমান কৰি গৈছে। অথচ তেওঁলোকে কৈছে তেওঁলোক সংস্কাৰী দল, তেওঁলোকে সংস্কাৰৰ ৰাজনীতি কৰে আৰু সংস্কাৰৰ যি শ্লোগান সেই শ্লোগান আওৰাই থকাৰ মাজতে তেওঁলোকৰ মুখেৰে মাজে মাজে এনে ধৰণৰ বিষ ওলাই, বিষ বিয়পাই সমাজত আৰু সাম্প্ৰদায়িক এক বাতাবৰণ গঢ়াৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰা দেখা যায়। ইমান দিনে যি মালৰ কথাটো চাৰিআলি তিনিআলিত উদণ্ড যুৱকসকলে ছোৱালী জোকাবলৈ ব্যৱহাৰ কৰি আহিছিলে, সেই মাল প্ৰসংগটো এতিয়া প্ৰধানমন্ত্ৰী পৰ্যায়ৰ এগৰাকী নেতা, মুখ্যমন্ত্ৰী পৰ্যায়ৰ নেতাৰ মুখত এতিয়া মাল শব্দ উচ্চাৰিত হৈছে। ৰাজনীতি কিমান অধপতনে গৈছে সেয়া ইয়াৰ পৰা স্পষ্টভাৱে আমি বুজিব পাৰি। আজিৰ দিনতে যি দিনতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মালৰ কথা কৈ বিৰোধী দলক সমালোচনা কৰিছে দিল্লীত, এনে এটা দিনতে অসমৰ এগৰাকী জাতীয়তাবাদী নেতা তথা প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়ো আজি দেহাৱসান ঘটে। অগপৰ প্ৰফুল্ল কুমাৰ মহন্তৰ মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰী হিচাপে থানেশ্বৰ বড়োক বহুতেই চিনি পায়, বহুতেই জানে। অলপতে থানেশ্বৰ বড়োৰ শেহতীয়া যি অৱস্থা, তেওঁ কেনে পৰিৱেশত আছে সেই সন্দৰ্ভতো সংবাদ মাধ্যমত বাতৰি প্ৰচাৰিত হৈছিলে। সেই সংবাদ মাধ্যমৰ বাতৰিত দেখা গৈছিলে যে থানেশ্বৰ বড়ো এটা জৰাজীৰ্ণ ঘৰত আছে আৰু তেওঁ বিভিন্ন অভাৱ অভিযোগত ভুগি আছে। অথচ এইগৰাকী থানেশ্বৰ বড়ো এগৰাকী মন্ত্ৰী আছিলে, এগৰাকী শিক্ষামন্ত্ৰী আছিলে। জাতীয়তাবাদী শিবিৰৰ এইগৰাকী নেতাই নিজৰ ৰাজনৈতিক জীৱনত প্ৰতিপত্তি গঢ়াৰ ক্ষেত্ৰত কিমান আগ্ৰহী আছিলে বা কিমান উৎসাহী আছিলে সেই কথাটো আজিৰ তাৰিখত আমি কল্পনা কৰিব পাৰি। অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে এটা বিশেষ ফেচবুক পোষ্টত থানেশ্বৰ বড়োৰ মৃত্যুৰ পিছত কিছু কথা প্ৰকাশ কৰে। এইগৰাকী থানেশ্বৰ বড়ো যেতিয়া শিক্ষামন্ত্ৰী হৈ আছিলে, সেই সময়ত তেওঁৰ পুত্ৰ সন্তানে অৰ্থাৎ তেওঁৰ পুতেকে এখন বাইকৰ কাৰণে, মটৰ চাইকেলৰ কাৰণে আবদাৰ কৰিছিলে। অৰ্থাৎ শিক্ষামন্ত্ৰী থকা থানেশ্বৰ বড়োক তেওঁৰ পুত্ৰই এখন বাইক কিনাৰ কাৰণে আবদাৰ কৰিছিলে, কিন্তু থানেশ্বৰ বড়ো তেওঁৰ নিজৰ পুতেকক এখন বাইক কিনি দিব পৰা অৱস্থাত নাছিলে, যাৰ কাৰণে তেওঁৰ একমাত্ৰ পুত্ৰই সেই সময়তে আত্মহননৰ পথ বাছি লৈছিলে। অৰ্থাৎ বাইক নোপোৱাৰ কাৰণে নিজৰ দেউতাক এগৰাকী মন্ত্ৰী হোৱাৰ পিছতো এখন বাইক পোৱা নাছিলে আৰু তাৰ দুখতেই থানেশ্বৰ বড়োৰ একমাত্ৰ পুত্ৰই আত্মহত্যা কৰা হৈছিল বুলি উক্ত পোষ্টত মনোজ গোস্বামীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে। এতিয়া পুনৰ যদি আমি মালৰ প্ৰসংগটোলৈ আহো, যদি মাল শব্দটোক আমি সংস্কাৰী হিচাপত ধৰি লওঁ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা ধৰণে, তেনেহলে এনে ধৰণৰ মাল
ইনকাম কৰাত বা এনেধৰণৰ মালৰ পিছে পিছে থানেশ্বৰ বড়োৰ নিচিনা নেতা দৌৰি ফুৰা নাছিলে। এনেধৰণৰ মাল আহৰণৰ কাৰণে থানেশ্বৰ বড়োৱে নিজৰ ৰাজনৈতিক জীৱনত একোৱেই কৰা নাছিলে। হয়তো থানেশ্বৰ বড়োৰ নিজৰ পুত্ৰকো সেইকাৰণে হেৰুৱাব লগা হ'ল অকালতে, আৰু নিজেও এগৰাকী মন্ত্ৰী হোৱাৰ পিছতো তেওঁ শেহতীয়া অৱস্থাত এক জৰাজীৰ্ণ পৰিৱেশত জীৱন যাপন কৰি অৱশেষত আজি বিদায় ল'ব লগা হ'ল। মূল্যবোধ আৰু সততাৰ ৰাজনীতি ৰসাতলে গৈ থকাৰ এনে উদাহৰণ আজিৰ তাৰিখতকে অন্য দিনত আৰু দেখিবলৈ পোৱা নাযাব। এটা কথা ঠিক যে যি মালৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ দিনৰ পিছত দিন অমাৰ্জিত শব্দ ব্যৱহাৰ কৰি আহিছে ৰাজহুৱা সভা সমিতিয়ে, তেনেধৰণৰ মাল ইনকাম কৰা নাছিলে থানেশ্বৰ বড়োৱে। হয়তো থানেশ্বৰ বড়োক সেইকাৰণেই ৰাইজে আজীৱন মনত ৰাখিব, বহুদিনলৈ মনত ৰাখিব, কাৰণ তেওঁৰ তাত তেনেকুৱা ধৰণৰ মাল নাছিলে। তেওঁৰ ওপৰত তেনেধৰণৰ কোনো অভিযোগ উত্থাপন হোৱা নাছিলে যে তেওঁৰ পুত্ৰৰ নামত কোম্পানী আছে, সম্পত্তি আছে, পত্নীৰ নামত সম্পত্তি আছে, কোম্পানী আছে, তেনেকুৱা কোনো ধৰণৰ অভিযোগ থানেশ্বৰ বড়োৰ ওপৰত কোনেও উত্থাপন কৰিব পৰা নাই। থানেশ্বৰ বড়ো সেইকাৰণেই থানেশ্বৰ বড়ো। কিন্তু বাকী নেতাসকল যি নিজকে ফকীৰ বুলি কয়, ভিক্ষাৰী বুলি কয়, চকীদাৰ বুলি কয়, অথচ কোটি টকীয়া সাজ পোছাক পিন্ধি ফুৰে, দিনত 10 বাৰকৈ সাজ পোছাক পৰিধান কৰে, সলনি কৰে, তেনেধৰণৰ নেতাই কেনেধৰণৰ মাল উপাৰ্জন কৰি থৈ যাব সেই কথাটো আজিৰ তাৰিখতেই স্পষ্ট হৈ যায়। যিহেতু ৰাজনীতি আমাৰ জীৱনত পদে পদে আহিব, গতিকে আমি সিদ্ধান্ত ল'ব পাৰি বা আমি সিদ্ধান্ত ল'ব লাগে যে কেনেধৰণৰ নেতাৰ আমি আচৰণ গ্ৰহণ কৰিম, কেনেধৰণৰ নেতাক আমি অনুকৰণ কৰিম, যিসকলে মালৰ কাৰণে মাল বুলি ৰাজহুৱা সভাত অমাৰ্জিত শব্দ ব্যৱহাৰ কৰে। আৰু এগৰাকী হৈছে থানেশ্বৰ বড়ো, যি মাল ইনকাম নকৰিলে জীৱনত, কিন্তু ইনকাম কৰি থৈ গ'ল, উপাৰ্জন কৰি থৈ গ'ল জনসাধাৰণৰ বুকুত অশেষ শ্ৰদ্ধা, অশেষ মৰম, অশেষ ভালপোৱা।